নলবাৰীৰ সৰিয়হতলীৰ ইনামুলে ফুচুলাই নিছিল এগৰাকী নাবালিকাক। তামিলনাডুত আবদ্ধ কৰি অৱশেষত পলায়ন ইনামুলৰ। প্ৰেমৰ সম্পৰ্কৰে ফুচলাই নি তামিলনাডুত দুমাহ ৰাখি অন্তঃসত্ত্বা হোৱাত নাবালিকাগৰাকীক নিজৰ ঘৰত থৈ পলায়ন কৰে। বৰ্তমানেও পলাতক যদিও বৃহস্পতিবাৰে পৰিয়ালৰ লোকে নলবাৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এতিয়া ন্যায় বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নাপাওঁ ল'ৰা আপিটোক বহুত দিন পিছত ফোন কৰলাক। ফোন কৰাৰ পিছত জানবা পাৰোঁ যে তামিলনাডুত আছে। তামিলনাডু থকাৰ পিছত যেতিয়া আপাটোই গম পাইছি যে মোৰ আপিটো এনেকুৱা পেটনিত, গম পাই পেলাই আমাৰ ঘৰত আনি থৈ গ'ল। এতিয়া খবৰ বাতৰি একো নলয়। ল'ৰাটোৰ নাম কি আছিলে? ইমামুল হক। কিমান দিন হ'ল পলুৱাই নিছে লৈ গৈছিলে? 7 মাহ হ'ল না কিমান দিন হ'ল। ঘৰ সৰিয়হতলীত। এতিয়া ক'ত আছে? এতিয়া সি আমি জানামতে তামিলনাডুতে আছে। ছোৱালীটো আমাৰ ঘৰত থৈ গেছি। কি কয় সি? সি এতিয়া যোগাযোগ ৰখা নাই আমাৰ লগত। কথাটো এটা আমাৰ গাঁৱৰ এটা ল'ৰাই মানে মোৰ ছোৱালী এটা হেৰি কৰি পলুৱাই ফুচলাই লৈ গৈছে তামিলনাডুত গ'ল। মোটামুটি 2 বছৰ 2.5 বছৰ হ'ল ঘটনাটো। মানে ভাল পাই আছিল। যোৱা আপোনাৰ মে' মাহৰ 6 তাৰিখে পলাই লৈ গ'ল। ল'ৰাটোৰ নাম কি আছিলে? ইমামুল হক। কি কৰে তেওঁ? তেওঁ গাঁৱতে ঘূৰি ফুৰি খায় আৰু চুৰু তুৰু কৰে। এনে কৰি পেলাই মোৰ আপিটো ফুচলাই মানে আগৰ পৰা ভাল পোৱা আছিল। তাৰমানে লৈ গ'ল। এতিয়া তামিলনাডু থাকি আহিল। ক'ত লৈ গৈছিলে? তামিলনাডু। কিমান দিন হ'ল মোটামুটি 2 মাহ হ'লে। এতিয়া ক'ত আছে? এতিয়া ল'ৰাটো ঘৰত আনিবলৈ থৈ গৈছে। আপিটো থৈ গ'ল। থৈ যোৱাৰ পিছত এতিয়া ল'ৰাটো আৰু পলাইছে। এতিয়া ল'ৰাটো ঘৰত নাই আৰু। এতিয়া মোৰ আপিটো পিকনিক কৰিছে। মোটামুটি 8 মাহ হ'ল। 8 মাহ চলি আছে পিকনিক। এতিয়া সি পলাইছে আপোনাৰ ঘৰত? আমাৰ ঘৰত থৈ পেলাই পলাইছে। এতিয়া আমাৰ নলবাৰী জিলাৰ সদৰ থানাত আহিছোঁ আমি। ভাৰত কিবা শিক্ষা দিব লাগে মোক। ক'ত ঘৰ? আমাৰ ঘৰ সৰিয়হতলী ছাৰ। সৰিয়হতলী আমাৰ SID চহৰ